কলকাছিয়াৰ চানমামা মডেল হস্পিটেলত কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। পৰ্যাপ্ত পৰিমাণৰ ডাক্তৰ, নাৰ্ছ, ঔষধ আৰু 108 এম্বুলেন্স সেৱাৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে চিকিৎসালয় চৌহদ। সমস্যা সমাধান দখলে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি শংকাৰ। বৰপেটা জিলাৰ কলকাছিয়া চানমামা মডেল হস্পিটেলত কলকাছিয়া মহকুমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। পৰ্যাপ্ত পৰিমাণৰ ডক্তৰ, নাৰ্ছ, ঔষধ আৰু 108 এম্বুলেন্স সেৱাৰ দাবীৰে অনুষ্ঠিত কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উল্লেখ্য যে বৃহত্তৰ এলেকাত এখন মাত্ৰ চিকিৎসালয় তথাপিও নাই পৰ্যাপ্ত পৰিমাণৰ ডক্তৰ, নাৰ্ছ আৰু ঔষধ, যাৰ ফলত ৰোগীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ। জানিব পৰা মতে চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি ডক্তৰ ৰঞ্জিত মণি ডেকা, ডক্তৰ শ্বাহ আলম, ডক্তৰ মইনুল হক, ডক্তৰ মনিৰুদ্দিন দেৱান, ফাৰ্মাচিষ্ট নিপন দাস আৰু ৱাৰ্ড বয় নাজিম উদ্দিনে কাগজে কলমে উপলব্ধ আছে যদিও কোনো দিনেই পালন নকৰে তেওঁলোকৰ দায়িত্ব। উপৰোক্ত চিকিৎসক কেইজনে নিজৰ সুবিধা অনুযায়ী বেলেগ চিকিৎসালয়ত সংলগ্ন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত জৰুৰীকালীন ৰোগীসকল চিকিৎসাৰ অভাৱত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। লগতে আন্দোলনকাৰীয়ে জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে চিকিৎসালয়ৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীক। সেয়ে কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা জিলা আয়ুক্ত, কলকাছিয়া ৰাজচক্ৰ বিষয়া আৰু অসম চৰকাৰক অতি শীঘ্ৰে চানমামা আদৰ্শ চিকিৎসালয়ৰ প্ৰতি নজৰ দিয়াৰ লগতে অতি শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায়। যে বৰপেটা মডেল চিকিৎসালয়ত কোনো ধৰণৰ ডক্টৰ, নাৰ্ছ, ঔষধ আৰু 108 সেৱা এম্বুলেন্সখন দিনে ৰাতি 24 ঘণ্টা সেৱা দিব লাগে। ইতিমধ্যে সেই এম্বুলেন্সখনে 12 ঘণ্টা সেৱা দি আছে। এই কথাটো আমি প্ৰায় একমাহ ধৰি শুনাৰ পিছতে আমি বৰপেটা জিলাৰ DC মহোদয়ক, কলকাছিয়া চাৰ্কল আয়ুক্তক আৰু ইতিমধ্যে জনোৱা হৈছে, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ কাৰণে আমি আজি কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আৰু বৰপেটা অঞ্চলৰ ৰাইজৰ সহযোগত 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী বৰপেটা মডেল চিকিৎসালয়ত আমি লৈছোঁ। আৰু আমাৰ এই ৰাইজৰ সমস্যাৰ লগত আমি এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ তথা বৰপেটা জিলাৰ DC মহোদয়ক আৰু কলকাছিয়া চাৰ্কল বাইদেউক অৱগত কৰিব বিচাৰিছে যে এইখন চিকিৎসালয়ত যে ডক্টৰ, নাৰ্ছ আৰু ঔষধ নাই আৰু লগতে 108 সেৱা এম্বুলেন্সখনো সম্পূৰ্ণভাৱে তেওঁক সেৱা দিয়া নাই। ৰাইজৰ বৃহৎ অঞ্চল ৰাইজৰ স্বাৰ্থত আজি আমাৰ এই কাৰ্যসূচী চলিছে। অনাগত দিনবোৰ যদি এই সমস্যা সমাধান নহয় তেনেহ'লে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। আমাৰ ইয়াতে দাবী আছে, আমাৰ এই চিকিৎসালয়ত ডক্টৰ নাই, পৰ্যাপ্ত পৰিমাণত যিখিনি ডক্টৰ থাকিব লাগে ডক্টৰ নাই। 6জন ডক্টৰৰ ভিতৰত 4জন বেলেগ জেগাত আছে আৰু 2জন ইয়াতে, আৰু 2জনৰ মাজত এজনক ইতিমধ্যে ট্ৰেন্সফাৰ দিছে। আৰু এজন ডক্টৰে এই মেডিকেলখন চলাটো বিৰাট কঠিন হৈছে। নাৰ্ছ নাই, ঔষধ নাই, আপোনালোকে চাওক ইয়াতে নাই। আৰু ইয়াতে লগতে ঔষধ, নাৰ্ছ, ডক্টৰ আৰু মেডিকেল সেৱা গাড়ীখনো সেই পৰিমাণে ৰাইজক সেৱা দিব পৰা নাই। এই ক্ষেত্ৰত আমাৰ জনিয়াৰ বিধায়ক সাংসদ তেওঁলোকে নিদ্ৰাত আছে, এই অঞ্চলৰ সমস্যা সমাধান কৰা নাই। আমি তেওঁক আমাৰ এই জনিয়াৰ বিধায়ক আমি তেখেতক দিছোঁ, তীব্ৰ ভাষাত ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি গৰিহণা দিছোঁ যে বৃহৎ অঞ্চলৰ জনসাধাৰণ, এই অঞ্চলৰ ৰাইজ কেনেকুৱা অৱস্থাত আছে তেওঁ এতিয়ালৈকে দেখা নাই। এই মেডিকেলত যদি কোনো ৰাইজ আহিব লগা হয়, অহাৰ পিছত ডক্টৰ নাই, নাৰ্ছ নাই, ঔষধ নাই, যিখন মেডিকেলৰ চৰকাৰী গাড়ীখন সেৱা দিয়া নাই। চানমামা মডেল হস্পিটেলৰ সন্মুখত বহি এই বৰষুণৰ মাজত আন্দোলন কৰিব লগা হৈছে। এইটো কাৰণতে কাৰণ আমাৰ এই পিছপৰা অঞ্চলত, মাইনৰিটি অঞ্চলত এটাই মাত্ৰ ভৰসা চানমামা মডেল হস্পিটেল। আৰু সেই হস্পিটেলখনত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ থকা স্বত্তেও সেই ডক্টৰবিলাকে আমাৰ ইয়াৰ পৰা দৰমহা লয়, তেওঁলোকে কাম কৰে বেলেগ হস্পিটেলত। মাত্ৰ 2জন ডক্টৰ আছে, তাৰ ভিতৰত এজন নজমুল হক বুলি এজন নজমুল ছিদ্দিক, তেওঁ ইয়াত যি ছাৰ্ভিচ দি আছে তেওঁ নথকা হ'লে আমাৰ এই হস্পিটেলখন বন্ধ হোৱাৰ উপক্ৰম হ'লই। গতিকে আমি আজি এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে জনাব বিচাৰোঁ যে আমাৰ এই মডেল হস্পিটেলত যিখিনি ডক্টৰ আছে, আমাৰ হস্পিটেলৰ সভাপতি মাননীয়
হাফিজ ৰফিকুল ইছলাম MLA তেখেতক আমি অনুৰোধ জনাম তেখেতক যাতে আমাৰ এই হস্পিটেলখনৰ যি ডক্টৰবিলাক আছে বেলেগ হস্পিটেলত কাম কৰি আছে তেওঁলোকক অনতিপলমে বেক কৰি আমাৰ হস্পিটেলত কাম কৰাৰ সুযোগ দি আমাৰ এই পিছপৰা অঞ্চলৰ দুখীয়া ৰাইজৰ যাতে উপকাৰ কৰে এই আমি এইটো দাবী জনাইছোঁ তেখেতৰ ওচৰত। আৰু তাৰ লগতে বৰ্তমান আমাৰ প্ৰাক্তন MP আব্দুল খালেক সাহেব তেওঁৰ হোম GP তেওঁৰ GPৰ ভিতৰৰ হস্পিটেল তেখেতেও MPৰ 5 বছৰ কাৰ্যকাল কটাই গ'ল আগতে MLA হৈ আছিল তেতিয়াও তেওঁ এই হস্পিটেলখনৰ সভাপতি আছিল কিন্তু তেখেতে এই হস্পিটেলখনৰ উন্নতিকল্পে বা ডক্টৰ নাই আছে না নাই এই বিষয়ে একো কাণ দিয়া নাই তেওঁ মানে একেবাৰে শুই থকাৰ নিচিনা শুই থাকিছে আমাৰ এই পিছপৰা অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ বিষয়ে তেওঁ একো মানে মাত মাতা নাই আজিলৈকে তেওঁক আমি হস্পিটেলখনত আহি আমাৰ ইয়াৰ সমস্যা কি আছে সেইটোৰ কোনো দিন বুজ লোৱাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলক তেখেতে ইমান কষ্ট কৰি এই বৰখনৰ মাজত আজি আমাৰ বৰবিটা চানমামা মডেল হস্পিটেলৰ ডক্টৰ নাৰ্ছ নাই সেই ক্ষেত্ৰত 3 ঘণ্টা ধৰ্মঘাট কৰাৰ আয়োজন কৰিছে। আমি এই অঞ্চলৰ ৰাইজ হৈ স্থানীয় যুৱক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম তেখেতক বাৰ অনুৰোধ কৰিছোঁ। ইয়াৰ আগতে বহুত আমি নিউজ কৰিছোঁ তেখেতে কোনো ধৰণে কাণসাৰ দিয়া নাই। আমাৰ বিধায়কজনে টোপনিত লাল কাল মাৰি আছে আমাৰ এই অঞ্চলৰ কোনো ধৰণৰ খবৰ লোৱা নাই। আমি তেখেতক ধিক্কাৰ জনাইছোঁ। এই অঞ্চলৰ ৰাইজৰ হৈ আমাৰ এটা কথা আছে যে আছে গৰু নহয় নবয় হাল তেনে গৰু থকাতকৈ নথকাই ভাল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে 3 বাৰৰ বিধায়ক এইখন মডেল হস্পিটেলৰ তেখেত সভাপতি হোৱা স্বত্বেও 3 বাৰ বিধায়ক হোৱা স্বত্বেও এই মডেল হস্পিটেলত এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে ডক্টৰ দিব পৰা নাই। আমি এই অঞ্চলৰ ৰাইজ ইমান দুৰ্ভাগ্যজনক এজন বিধায়ক বনাইছোঁ আমি ক'বলৈ ভাষা নাই। তেখেত 3 বাৰ বিধায়ক হৈ আমাৰ এই অঞ্চলৰ ৰাইজৰ কি কৰিছে তেখেত সন্মুখত যে ইলেকশ্যন আছে সেই ইলেকশ্যনত আমাৰ এই ৰাইজে তেখেতক উত্তৰ দিব তেখেতক যি কৰিছে তাৰ বিপক্ষে তেখেতক শাস্তি দিব আৰু যদি তেখেত তেওঁৰ ভাল চায় আমাৰ এই অঞ্চলত আহি আমাৰ এই মডেল হস্পিটেল তথা এই অঞ্চলৰ বুজ ল'বলৈ তেখেতক আমি অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই হস্পিটেলখন মুকলি কৰি দিয়ে পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাৰ্ছ দিয়ে। এইখিনি আমাৰ এই অঞ্চলৰ ৰাইজ হৈ আমি চৰকাৰ তথা স্থানীয় বিধায়কক আহ্বান জনাইছোঁ। মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।